নমস্কাৰ, এটা পুনৰ বেয়া খবৰ বুলি ক'ব পাৰি বন্ধুসকল। আপোনালোকে হয়তো গম পাইছে চাগে, এইটো অলপ দেখাই দিব বিচাৰিছোঁ আপোনালোকক স্ক্ৰল কৰি পেলাই কথাটো। এইটো চাব পাৰিছে, ঠিকাভিত্তিক যোনটো চাকৰি নিয়মীকৰণৰ ক্ষেত্ৰত আপোনালোকে গম পাইছেগৈ এপ্লাই প্ৰক্ৰিয়াটো চলি আছে। কিন্তু এতিয়া এটা যে সৰুকৈ আপডেট আহিছে যে এই বিজ্ঞাপনৰ বাবে জাৰি কৰা বিজ্ঞাপনৰ স্থগিতকৰণ উচ্চতম ন্যায়ালয়ৰ, মানে ইয়াৰ মেইন উদ্দেশ্য স্থগিত কৰাৰ মেইন ৰিজনটো হৈছে ঠিকাভিত্তিক শিক্ষকৰ বেতন সুৰক্ষাৰ সম্ভৱত বিজ্ঞাপনত কোনো নাছিল স্পষ্টতা। সেইবাবে মানে কি হৈছে, যোনটো নিযুক্তি প্ৰক্ৰিয়া অলপ দিনৰ কাৰণে উচ্চতম ন্যায়ালয়ে মানে এই বস্তুটো স্থগিত কৰি ৰাখিছে। প্ৰত্যেকতে কথাটো হ'ল যে আপোনাৰ যোনটো ভেকেঞ্চি প্ৰচেছবোৰ, যিবোৰ আগৰো ভেকেঞ্চি LPUP ৰখি আছে, আকৌ এইটোৰ ক্ষেত্ৰতো ৰখি আছে। মানে আপোনাৰ বন্ধুসকল চাব পাৰিছে, এতিয়া মানে ভেকেঞ্চি প্ৰচেছবোৰ সাধাৰণতে ক্লিয়াৰ হোৱাৰ ক্ষেত্ৰত মানে আৰু দিন বা দিন মানে পিছুৱাই গৈ আছে। এতিয়া যদি আপোনালোকে যদি মানে সজাগতাপূৰ্ণভাৱে যদি কামটো কৰে বা DW অফিচত আপোনালোকে যদি কথাটো পাতে বা ছাৰৰ লগত কথাটো পাতে, ছাৰ আমাৰ ধৰণৰ এনেকুৱা ইমান দিন ধৰি ৰখি আছিলোঁ আৰু পুনৰ আকৌ স্থগিতৰ ক্ষেত্ৰত আপডেট চলি আছে, যদি আপোনালোকে মানে প্ৰচেছটো যুঁজা কৰে তেতিয়া আগবাঢ়িব, নহ'লে প্ৰচেছটো আৰু অকণ দিন ৰাখি যাব, মানে হতে 2025-26 হৈ যাব। ক'ব নোৱাৰি, এটাৰ পিছত এটা মানে অসুবিধা ওলাই আছে। কিন্তু টেনশ্যন নল'ব বন্ধুসকল, অতি শীঘ্ৰে আপোনাৰ কাৰণে ভেকেঞ্চি প্ৰচেছটো ক্লিয়াৰ কৰি দিব বুলি শুনিছোঁ। মানে যোনটো LPUP টিচাৰ ভেকেঞ্চি ক্ষেত্ৰত মানে আৰু ৰিক্ৰুইটমেণ্ট প্ৰচেছ বঢ়াব, মানে ৰিক্ৰুইটমেণ্টৰ ক্ষেত্ৰত আকৌ ভেকেঞ্চি বঢ়াব বুলি শুনি আছোঁ। কিন্তু ফাইনেল আপডেট এতিয়ালৈকে কোনো অহা নাই। আপোনালোকক আহিলে মই জনাই দিম। গতিকে ইমানেই সামৰণি মাৰিছোঁ। যদি নেক্সট ভিডিঅ'ত কিবা নতুনকৈ আপডেট পাওঁ আপোনালোকক জনাই দিম। মুঠতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, 100% আপডেটবোৰ পাবই। আৰু আপোনালোকে যদি এই নটিচটো চোৱা নাই চাব পাৰিব, নিউজ ডেইলি 24ত দিয়া আছে ধুনীয়াকৈ, আপোনালোকে চাব পাৰিব। এইটো কোনো ধৰণৰ ফেক আপডেট নহয়, বহুতে কৈ থাকিব, সেইকাৰণে নিউজ ডেইলিৰ এইটো লিংকটো মই আপোনালোকক দি দিছোঁ, আপোনালোকে চাব পাৰিব ধুনীয়াকৈ। ঠিক আছে, কিবা অসুবিধা পালে জনাব, মই নিশ্চয় আপোনালোকৰ সহায় কৰিম আৰু আপডেট নতুনকৈ আহিলে আপোনালোকক মই জনাই থাকিম। ঠিক আছে, আৰু বিভিন্ন জবৰ ডিটেইলছ চাইলে আপোনালোকক মই চেনেলটোৰ ফালৰ পৰা পোনপ্ৰথমে জনাই দিম। ইমানকৈ সামৰণি মাৰিছোঁ, নেক্সট ভিডিঅ'ত বাকী আপডেট দি দিম। ধন্যবাদ।